মানে 2015 পৰা নন ষ্টপ 10 বছৰ হ'ল দেখোন 10 বছৰ মই ঠাণ্ডা পানী মই গাধুতে ইউজ কৰাই নাই আৰু কেতিয়াবা এনেকা ছোৱালীৰ প্ৰপ'জ আহিছে নে যে আপোনাক খুব ভাল লাগে এনেকাতে নহয় তেনেকুৱা হেৰি খাবলৈ নাপায় মোৰ কুলাত মৰি থকা ভনীজনীক মই নিজ হাতে গাঁত খান্দি পুতি থৈ আহিছিলোঁ আৰে যাবা যা কাকো নালাগে আজি তোমাৰ চেনেলৰ জৰিয়তে কওঁ আচলতে প্ৰযোজকৰ কাৰণে থিয়েটাৰখন ভাগি থাকিলে গতিকে থিয়েটাৰ খুলিব নালাগে আচলতে প্ৰযোজকবিলাকে যদি তেওঁলোকে ভাবে যে আমি কণ্টিনিউ কৰিব নোৱাৰোঁ এনেকৈ মানুহবিলাকক বিপদত পেলাব নালাগে নমস্কাৰ মই শিখাৰাণী ঠাকুৰীয়া আৰু আপোনালোকে চাই আছে এনি টাইম ইণ্ডিয়াৰ এটি বিশেষ অনুষ্ঠান ইটো সিটো বহুতো প্ৰতিভা সকলোৰে থাকে সেই প্ৰতিভা লাগে অভিনয়ৰে হওক সেই প্ৰতিভা লাগে গানৰে হওক বা সেই প্ৰতিভা বিভিন্ন ক্ষেত্ৰৰে হওক আৰু নিজৰ মাজত গঢ়ি উঠা প্ৰতিভাক সমগ্ৰ অসম জুৰি বিলাই দিবলৈ প্ৰত্যেকগৰাকী শিল্পী বা প্ৰত্যেকগৰাকী ব্যক্তি আপ্ৰাণ চেষ্টা কৰে আৰু তেনে সপোন লৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ নলবাৰীৰ আমৰিখোৱাৰ পৰা এগৰাকী অভিনেতা বা এজন যুৱক সেই সময়তে গুৱাহাটীলৈ আহিছিল আজিৰ পৰা বহু দশক পূৰ্বে আৰু আজিৰ তাৰিখত তেওঁ এগৰাকী অসমৰ প্ৰতিষ্ঠিত দক্ষ অভিনেতা বেছি পলম নকৰি মই পৰিচয় কৰাই দিব বিচাৰিছোঁ তেওঁ হৈছে সুকুমাৰ বৰ্মন নমস্কাৰ দাদা স্বাগতম আমাৰ এই অনুষ্ঠানলৈ ধন্যবাদ তোমাক তুমি তোমাৰ চেনেলত এনেকৈ মাতি আনি মোৰ মনৰ কথাখিনি কোৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে তোমাক ধন্যবাদ তোমাৰ চেনেলৰ প্ৰতিগৰাকী সদস্যক মোৰ ফালৰ পৰা বহুত ধন্যবাদ এতিয়া মই দৰ্শকৰ উদ্দেশ্যে জনাব বিচাৰিছোঁ যে মিচিক মাছাক বুলি এটি গীত ইতিমধ্যে খুব চৰ্চাত আছে জনপ্ৰিয় হৈ পৰিছে নিশ্চয় সুকুমাৰ দাকো তাত দেখিছে আৰু অতি সোনকালে এই গীতটি আপোনালোকে নিজ চকুৰে চাব পাৰিব বা শুনিব পাৰিব কলাগুৰু থিয়েটাৰৰ মঞ্চত ভালে আছে ভাল একদম ভাল তোমাৰ ভাল আছো ভালে আছো এইবাৰ ক'ত থাকিব এইবাৰ মই থিয়েটাৰ কলাগুৰুত থাকিব যোৱাবাৰ ক'ত আছিলে যোৱা 2 বছৰ মই আছিলোঁ একেৰাহে থিয়েটাৰ ৰুদ্ৰাক্ষ থিয়েটাৰ তুমি চাইছা চাগে এখন মই চাইছো হয় আৰু থিয়েটাৰখন আধাতে সামৰিব লগা হ'ল মানে কি প্ৰথম বছৰটো বৰ ধুনীয়াকৈ চলি গ'ল ৰুদ্ৰাক্ষ থিয়েটাৰ নাটকো ভাল হৈছিলে হয় গুঞ্জন মই আৰু মুন্মি আছিলোঁ খুব ধুনীয়া নাটক মানুহে আঁকোৱালি লৈছিল প্ৰডিউচাৰো ঠিকে আছিলে ৰূপজ্যোতি বৰা তাৰ পিছৰ বছৰ অকণমান ষ্ট্ৰাগল হ'ল তেওঁৰ নাটককেইখন ভাল হ'ল মই যোগেশ দা সুকন্যা আৰু খুব ভাইৰেলো হৈছিলে সেই বছৰ এইটো ৰণাংগনৰ ৰূপহী নাটকখন বা শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যৰ মাথো দুদিনৰ প্ৰেয়সী খুব ধুনীয়া সুন্দৰ নাটক আছিল তিনিখন কিন্তু কি মানুহে ইমান ভাল পাইছিলে তাৰপিছত কি হ'ল আমি ধৰিবই নোৱাৰিছোঁ আচলতে চলি আছিলে তোমাৰ তেওঁৰ প্ৰডিউচাৰৰ ইছ্যুতে আচলতে থিয়েটাৰখন বন্ধ হৈ গ'ল জানুৱাৰীত বন্ধ হৈ চবে মাধমাৰ পৰিছে চবৰে ওপৰত মাধমাৰ পৰিছে সেইটো আহ্বায়ক কমিটিয়ে হওক বা আমি জড়িত থকা প্ৰতিগৰাকী তাত জড়িত প্ৰতিগৰাকী সদস্যৰ ওপৰত বৰ বেয়াকৈ মাধমাৰ পৰিছে আচলতে এইখিনিতে মই সুধিব বিচাৰিছোঁ যেতিয়া থিয়েটাৰ এখন আধাতে সামৰিব লগা হয় বা ষ্টপ কৰিবলগীয়া হয় শিল্পীৰ জীৱনত কেনেকৈনো প্ৰভাৱ পৰে বহুত বেছি প্ৰভাৱ পৰে তোমাৰ আৰ্থিকটোতো আছে তাতকৈ ডাঙৰ কথা মানসিক আঘাত পোৱা যায় যিহেতু আমি থিয়েটাৰখনৰ বিশেষকৈ প্ৰতিগৰাকী আমি যিখিনি আমি লিড এক্টৰ হিচাপে থাকোঁ যদি সেই থিয়েটাৰখন বন্ধ হৈ যায় আধাতে আমাৰ কেৰিয়াৰতো প্ৰভাৱ পৰে আচলতে যে আমি যেন নোৱাৰিলোঁ কিন্তু তেনেকুৱা নহয় আচলতে একদম আজি তোমাৰ চেনেলৰ জৰিয়তে কওঁ আচলতে প্ৰযোজকৰ কাৰণে থিয়েটাৰখন ভাগি থাকিলে আমি উজনি অসমত যাব নোৱাৰিলোঁ একমাত্ৰ প্ৰযোজকৰ ভুলৰ কাৰণে সেইটো আমাৰ আৰ্টিষ্টখিনিৰ আমাৰ কোনো একো ভুল নাছিল আচলতে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছিলোঁ থিয়েটাৰখন ধৰি ৰখাৰ আৰু আমাৰ সামৰ্থ্য অনুযায়ী থিয়েটাৰখন জানুৱাৰীলৈ আমি থিয়েটাৰখন ধৰি ৰাখিছিলোঁ আমি পাৰিশ্ৰমিক পাইছোঁ নাপাইছোঁ দূৰৰ কথা আমি হয়তো বেছি সংখ্যকে আমি পাৰিশ্ৰমিক নোপোৱাকৈ আমি জানুৱাৰীলৈ থিয়েটাৰখন চলালোঁ তাৰপিছততো বাকী চবে গম পাইছে মিডিয়াত ওলাইছে বহুত বিতৰ্ক আৰু বহুত প্ৰভাৱ পৰে আৰু তাৰোপৰি আৰ্থিকভাৱে বহুত প্ৰভাৱ পৰে দেই মানে প্লেনিং এটা থাকে 9 মাহৰ প্ৰতিটো আৰ্টিষ্টৰ বা তাৰ লগত জড়িত প্ৰতিগৰাকী মানুহৰ এতিয়া তোমাৰ পাকঘৰৰ মানুহতেই হওক বা তোমাৰ ছেটিংছৰে হওক বা ডান্সৰ ল'ৰাখিনি হওক মিউজিকৰ মানুহে হওক প্ৰতিগৰাকীৰ এটা বাজেট থাকে 9 মাহত আমি এনেকৈ কৰিম আৰু এইটোত আমাৰ মানে পৰিয়ালটো এনেকৈ আমি এইটো ভগাই থৈছোঁ বাজেট বনোৱা থাকে নহয় গতিকে যেতিয়া তোমাৰ সেই প্লেনিঙত আঘাত পৰে কিমান দিগদাৰ হয় তুমি ভাবাচোন আমি এক্টৰখিনিৰ কথা নকওঁৱেই তোমাৰ এই তলৰ মানুহখিনিৰ সেই মিউজিকৰ মানুহখিনি কি কাম কৰিব তেওঁলোকৰ বহুত প্ৰভাৱ পৰে বহুত বেয়াকৈ গতিকে থিয়েটাৰ খুলিব নালাগে আচলতে প্ৰযোজকবিলাকে যদি তেওঁলোকে ভাবে যে আমি কণ্টিনিউ কৰিব নোৱাৰোঁ এনেকৈ মানুহবিলাকক বিপদত পেলাব নালাগে হয় এতিয়া সুকুমাৰ দা মানুহে কয় যে থিয়েটাৰ কৰি এজন অভিনেতাই চলিব নোৱাৰে আপুনি মানি লয়নে নাই ভালকৈ চলিব পাৰি ধুনীয়াকৈ আগতে কৈছিলে মানে মেক্সিমাম মাক দেউতাকৰ সপোন আছিল হয়তো মোৰ মা দেউতাৰো যে ডক্টৰ বনাম ইঞ্জিনিয়াৰ বনাম মোৰো মা দেউতাৰো আছিল চাগে কিন্তু ডক্টৰ নহয় এক্টৰ হ'লোঁ কিন্তু আৰামছে পাৰি কোনো
যতি নপৰাকৈ জীৱনটো চলাই নিব পাৰি মই চলাই আছোঁ বৰ ধুনীয়াকৈ ঘৰখন চলি আছে মই গাড়ী এখন লৈ ঘূৰি আছোঁ প্লেনিঙত ধুনীয়াকৈ চলি আছে নাটক কৰি বাহিৰতে নহয় এতিয়া অসমতো নাটক কৰি খাব পাৰি অকল আমাৰ বাণিজ্যিক নাট্য দলৰ কথাই কোৱা নাই আজিকালি অপেচাদাৰী নাটক কৰি বহুতে ধুনীয়াকৈ চলি আছে আমাৰ বাৰুল ইছলাম ছাৰৰ কথা কোৱা গুণাকৰ হেম গোস্বামী ছাৰৰ কথা তেওঁলোকে কেৱল অপেচাদাৰী নাটক কৰে বৰ ধুনীয়াকৈ চলি আছে সচ্ছলভাৱে চলি আছে এতিয়া প্ৰতিখন নাটকত সুকুমাৰ দাই হিৰোৰ ৰোল কৰে বা ৰোমান্টিক কেৰেক্টাৰ কৰে এতিয়া আপোনাৰতো বিয়া হৈছে চাগে গতিকে প্ৰেম বিবাহ হৈছিল নে ঘৰৰ পৰা চাই দিয়া বিয়া লাভ মেৰেজ আছিলে অকণমান তেখেতৰ বিষয়ে নকলে আজিৰ এই অনুষ্ঠানটো আধৰুৱা হ'ব আমাৰ কলেজৰে আছিলে কলেজৰ চিনাকি কলেজৰ লাষ্টৰে তেনেকৈ বিয়ালৈ গুচি গৈছিলে সম্পৰ্কটো মানে কলেজৰ পৰা ডাইৰেক্ট বিয়ালৈ হয় তেখেতৰ ছাপোৰ্ট কেনেকুৱা ঠিক আছে ছাপোৰ্টটো লাগিবই তোমাৰ ছাপোৰ্ট নহ'লেনো আৰু কেনেকৈ আৰু জীৱনটো চলিব ছাপোৰ্ট ঠিক হয় গতিকে এইবাৰ আপুনি চুক্তিবদ্ধ হৈছে কলাগুৰু থিয়েটাৰ কলাগুৰু গতিকে কেনেকুৱা ধৰণৰ নাটক আছে অকণমান যদি কৈ দিয়ে নাটক এইবাৰ শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্যৰ বৰ ধুনীয়া নাটক দুখন আছে মই বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু মাতাল যৌৱনৰ তেজ মই বাস্তৱ ফুকনৰ প্ৰেয়সীৰ এই নাটক এই গানটো মিচিক মাছাক বৰ্তমান সৰ্বত্ৰে চৰ্চাত আছে ইনষ্টাগ্ৰাম ৰিলছত ট্ৰেণ্ডিং নাম্বাৰ 1 ট্ৰেণ্ডিঙত জিঅ' সাৱন মই ভালকৈ গম নাপাওঁ দেই মোক কৈছে জিঅ' সাৱন কি মই আচলতে মই শুনি পোৱা নাই স্পটিফাই চবতে বোলে 1 নম্বৰত আছে মই টেকনিকেলি অকণমান উইক মানুহটো টেকনিকেল নলেজ বা কিছুমান হেৰি নাজানো কিন্তু জিঅ' সাৱন কিন্তু ইনষ্টাগ্ৰাম ৰিলছত এতিয়াও 1 নম্বৰ বেলেগ এটা গানেও আমাক বিট কৰিব পৰা নাই আৰু গানটো ভিডিঅ'ত ৰিলিজ হৈছে ইতিমধ্যে ইউটিউবত AC মাল্টিমিডিয়াত আছে মিচিক মাছাক ছুপাৰহিট হৈছে গতিকে ধন্যবাদ আপোনালোকৰ অবিহনে গানটো ইমান সফলতা সম্ভৱ নাছিল ধন্যবাদ এতিয়া মই শুনিছোঁ সুকুমাৰ দা যে সুকুমাৰ দাই হেনো এটা বস্তু খুব ভয় কৰে কি বুলি ভাবিছে বাৰু ভাবকচোন আপুনি কোনটো আপুনি কওক এতিয়া কিহক ভয় কৰে মই ভূত ভয় কৰোঁ না নহয় মইতো বেলেগ শুনিছোঁ মই গম পাইছোঁ আৰু গোপন সূত্ৰৰ পৰা এইটো ডিটেক্টিভ ব্যোমকেশ কি এইটো আছিল ডিটেক্টিভ ওলাইছে গতিকে কওকচোন কিহক ভয় কৰে সুকুমাৰ দাই মইতো ভূতকে ভয় কৰোঁ সঁচাকৈ ভূতক ভয় কৰোঁ ভয় লাগে মই ৰাতি মানুহ ভয় নালাগে মই ঘূৰি ফুৰোঁ গোটেই আমি যিহেতু থিয়েটাৰৰ মানুহ আমাৰ ৰাতিটোৱে আমাৰ দিন ৰাতি ঘূৰি ভাল পাওঁ কিন্তু ৰাতি 3টা 4টা 5টা আমি গোটেই ৰাতি ঘূৰি ফুৰোঁ আৰু মই বিশেষকৈ ৰাতি ঘূৰি মোৰ এটা চখ মই ঘূৰোঁ কিন্তু লগত এটা থাকিলেহে ঘূৰিব পাৰোঁ অকলে নোৱাৰোঁ এতিয়া সুকুমাৰ দাই আমাৰ ৰাইজক কৈছে যে অহৰীৰ আত্মাৰ কাৰণে সুকুমাৰ দাৰ ভয় লাগে এতিয়া মই কওঁ আপোনাৰ শৰীৰটোক লৈ আপোনাৰ বেছি ভয় লাগে এইটো আছে আপোনালোকে কি তোমাৰ নিজক লৈ অকণমান এই হেৰি মানে হেল্থলি চিনচিয়াৰটো ভাল কিন্তু মই অকণমান ভয় কৰোঁ মোৰ লগৰখিনি মোৰ কলিগখিনি হয়তো কোনোবাই কৈছে তোমাক মানে এইটো লৈ মোক খুব জোকাই ঠাট্টা কৰে মানে মই এইটো নাখাওঁ মই খুব জুকি খাওঁ এইটো খালে এইটো হ'ব নেকি মই আচলতে কিবা খালে মই গুগল চাৰ্চ কৰি খাওঁ এইটোত কিমান ফেট আছে আগতে খুব শকত আছিলোঁ মই মোৰ এটা সময়ত মোৰ লগৰখিনিয়ে জানে পুৰণাখিনি মই 104 কেজি হৈছিলে তাৰপিছত মই বহুত কষ্ট কৰি 6 মাহত 67 আনিলোঁ তাৰপিছত আকৌ শকত হৈছোঁ তাৰপিছত আকৌ কমাইছোঁ মাজত মই মোৰ বন্ধু ভাস্কৰ তামুলী মোক সিও ট্ৰেইন কৰিছিলে ডায়েট লৈছিলে মোৰ ভাইটি নীৰৱমন শৰ্মা মই তাৰ ডায়েটো লৈছোঁ সেইবোৰ ডায়েটতো মই বহুত খিনালোঁ গতিকে মই মাজে মই তাৰপিছত এতিয়া স্বৰচিত কবিতা থাকে যে এতিয়া মই স্বৰচিত ডায়েট ফ'ল' কৰোঁ চবৰে মিক্স অমুকৰ এতিয়া মই নিজৰ মতে এটা ডায়েট লিষ্ট এখন বনাই লওঁ বহুত বস্তু নাখাওঁ মাংস চাংস বাদ দিলোঁ ধৰা সেইটোৱে তোমাক কৈছে কোনোবাই ক'ৰবাত কি থাকিব এইটোত অমুক আছে নেকি এইটো খালে কি হয় মই গুগলত চাই লওঁ সেইটোৱে চাগে তোমাক কৈছে আৰু মোক কৈছে যে সুকুমাৰ দাই হেনো ঠাণ্ডা পানীৰে গা নুধুৱে যিমানে গৰম নহওক এইটো তোমাৰ মই আজি কিমান 2015-16 মই তেতিয়া মোটামুটি আজি 10 বছৰ মই ঠাণ্ডা পানীৰে গা ধোৱা নাই জানুৱাৰী টু ডিচেম্বৰ যিমান গৰম হওক যিমান ঠাণ্ডা হওক মই সদায় গৰম পানীৰে গা ধোওঁ মানে 2015ৰ পৰা নন ষ্টপ 10 বছৰ হ'ল দেখোন 10 বছৰ মই ঠাণ্ডা পানী মই গা ধুতে ইউজ কৰাই নাই কিন্তু যোৱা কেইদিনমান ধৰি আজি 15 দিনমান হ'ল মই ঠাণ্ডা পানীৰে গা ধোৱা কৰিছোঁ ইমান বেছি গৰম পৰিছে মানে ভয়টো আঁতৰিছে আচলতে মানে ইয়াৰো এটা ৰিজন আছে কাৰণ আছে মই তেতিয়া সেই বছৰ মই 2016ত মই থিয়েটাৰ আহিছোঁ মই সেই বছৰ মোৰ লগত আমাৰ ছুপাৰষ্টাৰ মেগাষ্টাৰ যতীন বৰা আছে সেই বছৰ মোৰ মাতটো খুব দিগদাৰ দিলে মানে মোৰ মাতটো ৰিহাৰ্চেলত ঠিকে থাকিলে অপেনিং পেণ্ডেলত মোৰ মাতটো ভাগি যোৱাই নহয় মোৰ মানে ইয়াত ফাটি মোৰ ব্লাড ওলাই গ'ল তাৰপিছত মই বহুত ডক্টৰ দেখালোঁ যতীন দাই এটা ডক্টৰ দিলে এজন তেখেতৰ তাৰ ওচৰত আহিলোঁ ভৱেশ বৰুৱা ভৱেশ দাৰ এজন চিনাকি ডক্টৰ আছিলে তেখেতে পঠাই দিলে গুৱাহাটীত তেওঁৰ ওচৰলৈ আহিলোঁ আহি ঔষধ খালোঁ তাৰপিছত লাহে কমিলে তেতিয়া মোক যতীন দাই কৈছিলে বোলে তই কেতিয়া ঠাণ্ডা পানীৰে গা নুধুবি সদায় গৰম পানী ইউজ কৰিবিচোন খাওঁতে আৰু গা ধুওঁতে
সেই তেতিয়া যতীন্দ্ৰাৰ কথা শুনি আজি 10 বছৰ ধৰি মই গৰম পানীৰে গা ধুলোঁ, কিন্তু 15 দিন হ'ল মই এইটো এৰি দিলোঁ আৰু বাদ নাভাগে। এটা এজন অভিনেতা হিচাপে সুকুমাৰ দা কি মেইনটেইন কৰা উচিত? মেইনটেইন তোমাৰ অকল আমি ফিজিকটো মেইনটেইন কৰাটোৱে মেইনটেইন নুবুজায়, আমি মেণ্টেলি কিমান ষ্ট্ৰং, আচলতে মেণ্টেলি আমি বহুত ষ্টেবল হৈ থাকিব লাগে। যিহেতু আমি 9 মাহ ঘূৰি ফুৰোঁ আৰু আমাৰ সদায় শ্ব' থাকে, আমাৰ ৰেষ্ট নাথাকে, আমাৰ কণ্টিনিউৱাছলি আমি শ্ব' কৰিব লাগে ভ্ৰাম্যমানত। গতিকে আমি নিজক সুস্থ ৰখাটো শাৰীৰিকভাৱে বা মানসিকভাৱে সুস্থ ৰখাটো অতি প্ৰয়োজন। যিকোনো টেনশ্যন বা যিকোনো অসুখৰ পৰা সেইখিনি তুমি মেইনটেইন কৰিব লাগে। খোৱা লোৱা বহুত সাৱধান, এতিয়া ক'লে ক'ব গ'লে এইটো মেইনটেইন কৰে ফিজিক নেকি, মই ধৰা ৱেট মই নাথাকোঁ, সিমান মই এক্সাৰচাইজ কৰোঁ, মই ফ্ৰী হেণ্ড কৰোঁ, মই দৌৰোঁ, যিমান পাৰোঁ ৱেটটো কমাই ৰাখিবলৈ অকণমান শ্লিম হৈ থাকিবলৈ ট্ৰাই কৰোঁ। থিয়েটাৰ যেতিয়া 3 বাৰ বন্ধ হৈ যায় কিন্তু অকণমান শকত হওঁ, আকৌ থিয়েটাৰ যেতিয়া ষ্টাৰ্ট হ'ব আকৌ খিনাই যাওঁ। আৰু মানসিক যিটো মেডিটেশ্যন, মই মেডিটেশ্যন কৰোঁ ৰেগুলাৰ। মোৰ প্ৰথম কথা মানসিক, মেণ্টেলি যদি আমি ষ্টেবল তেতিয়া আমি চব কাম আমি ভালকৈ কৰিব পাৰোঁ। মানুহজন স্পিৰিচুৱেল যেন মোৰ ফিল হৈছে, বহুত বেছি স্পিৰিচুৱেল। কিয় কৈছোঁ কওকচোন? হাতৰ ক্ৰিষ্টেল দেখিছা, ইয়াত কিবা নাম্বাৰ চাম্বাৰ মই লিখোঁ সেইকাৰণে বহুত বেছি স্পিৰিচুৱেল। মই 1 ঘণ্টা মন্দিৰত থাকোঁ সদায়। মই ঘৰত থাকিলে ঘৰৰ মন্দিৰত মোক 1 ঘণ্টা লাগে, মই পূজা কৰোঁ, আৰু থিয়েটাৰত থাকিলেও মোক 1 ঘণ্টাই লাগে। মই গা ধুই একো নোখোৱাকৈ প্ৰথম মই 1 ঘণ্টা পূজা কৰোঁ, তাৰপিছতে মই বেলেগ কাম কৰোঁ, খাম, ওলাই যাম, প্ৰথম পূজা। গতিকে থিয়েটাৰৰ সময়ত কথা আমি পাতিব খুজিছোঁ, আপোনালোকেতো বিভিন্ন গাঁৱলৈ যায়, বিভিন্ন মানুহৰ ঘৰত 3 ৰাতিকৈ থাকে, ইমান সুদীৰ্ঘ বছৰে আপুনি সুদীৰ্ঘ 10 বছৰে থিয়েটাৰৰ সৈতে জড়িত। কেতিয়াবা আপোনাৰ অভিনয়ত আপ্লুত হৈ কোনো অভিভাৱকে বা ককা আইতাসকল থাকে নহয় ঘৰত, এনেকৈ কৈছে নেকি যে বোপাই আমাৰ নাতিনী এজনী আছে বা মোৰ ছোৱালীজনীকে তোমালোকে ভাবিছোঁ, হৈছে নেকি? তেনেকুৱা ইনচিডেণ্ট হয় দেই, নোহোৱা নহয়, তেনেকুৱা হয়। মোৰ লগত বুলি নহয়, মেক্সিমাম এক্টৰৰ লগতে হৈ চাগে তেনেকুৱা হয়। আৰু তেখেতসকলৰ মৰম, তেখেতসকলৰ আদৰত তেনেকৈ কয়। গতিকে সেই মৰমটো, সেই আদৰটো যে আমি পাইছোঁ, আমি আচলতে ভাগ্যৱান, আমি লাকি। আৰু কেতিয়াবা এনেকুৱা ছোৱালীৰ প্ৰপ'জ আহিছেনে যে আপোনাক খুব ভাল লাগে এনেকুৱা টাইপ? নহয়, তেনেকুৱা হেৰি যদি আহিছে কাৰোবাৰ, তেওঁলোকৰ প্ৰতি সেই শ্ৰদ্ধাটো, সেই ৰেচপেক্টটো মোৰ আছে এতিয়াও। তেওঁলোকে চাগে কিবা ভাবি প্ৰপ'জেল দিছিলে, বা পাছত যেতিয়া গম পায় বোলে এইটো সম্ভৱ নহয়, তেওঁলোকেও বুজি পায়, বা মৰমেৰে বুজাই দিওঁ আৰু, কথা সিমান নাই। গতিকে ভাল লগা অনুভৱ থিয়েটাৰত বহুত থাকে, বহুত তিতা মিঠা বহুত। এতিয়া আমি গম পালোঁ যে থিয়েটাৰত বহুত তিতা মিঠা অভিজ্ঞতা থাকে। এতিয়া মই বেলেগ এটা কুৱেশ্যনলৈ যাম। একাংশ দৰ্শকে কয় যে আগৰ নাটকৰ তুলনাত বৰ্তমানৰ ভ্ৰাম্যমানৰ নাটক কিছু সস্তীয়া হৈছে, সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰিছে, ভেলকিবাজি হৈছে, চাৰ্কাছ বেছি হৈছে বুলি কয়। কি ভাবে আপুনি? একদম নহয়, মই নাভাবোঁ চাৰ্কাছ হৈছে বুলি, ভেলকিবাজি হৈছে বুলি। মানে কথা হ'ল, কোন চাম দৰ্শকে ভেলকিবাজি হোৱা বুলি কৈছে, চাৰ্কাছ হোৱা বুলি কৈছে? আমাৰতো প্ৰেক্ষাগৃহত মানুহ আহিয়ে আছে, ভৰিয়ে আছে। আৰু চাবা দেই, মানে সময়ৰ লগত সময় পৰিৱৰ্তন হৈ থাকে নহয়, সমাজ পৰিৱৰ্তন হৈছে, সময় পৰিৱৰ্তন হৈছে, তেনেকৈ আমাৰ নাটকৰ ধাৰাটোও পৰিৱৰ্তন হৈছে। এতিয়া মানুহবিলাকে বিচাৰে, পাব্লিকে বিচাৰে, কমিটিয়ে বিচাৰে। এতিয়া চাগে তোমালোকে কৈছা বোলে এই প্ৰেক্ষাগৃহত বাইক চলাইছে, আজিৰ অডিয়েঞ্চে হয়তো বিচাৰিছে, বা ৰেম্পেৰে গৈছে, আজিৰ অডিয়েঞ্চখিনিয়ে বিচাৰিছে, তাত নাটকতো নাথাকা নহয়। এতিয়া এইটো আচলতে অভিযোগ, একাংশৰ অভিযোগ। মই ভাবা নাই যে তাত ভেলকিবাজি হৈছে নাটকত। পৰিৱৰ্তন, যিহেতু সমাজ পৰিৱৰ্তনশীল, গতিকে নাটকো পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন, সেই সময়ত এটা বেলেগ এটা ধাৰা আছিলে, এতিয়া এটা বেলেগ এটা ধাৰা আহি গৈছে। আগতে ভ্ৰাম্যমানত নাটকৰ ধাৰা বেলেগ আছিলে, এতিয়াও বেলেগ হৈছে। আৰু আহ্বায়ক কমিটিসকলেও বিচাৰে, এতিয়া তুমি ক'বা বোলে ইমান পইচাৰ ৰেট কিয় বাঢ়িছে, হেৰি কি মানে বাঢ়িবই দিয়াচোন। আৰু এইটো প্ৰযোজকে পইচা পালেহে আমি পাম। প্ৰযোজকে বহুত পইচা দি আৰ্টিষ্টখিনি নিয়ে, যদি সেইখিনি উঠাবলৈ আহ্বায়ক কমিটিৰ পৰা ল'ব লাগিব। এতিয়া প্ৰযোজকে নল'লেও দিগদাৰ, কাৰণ আহ্বায়ক কমিটিয়ে ডাইৰেক্ট সোধে কোন আছে গ্লেমাৰ। আজি আমি ইমান বছৰ নাটক কৰিছোঁ, আৰু আজি গোটেই অসমত চাগে মোক যিখিনি মানুহে জানে, চিনি পায়, জানে আমি কেনেকুৱা ধৰণৰ ৰাইজক আপ্লুত কৰিব পাৰিছোঁনে নাই নিজৰ অভিনয়েৰে। এতিয়া মই এইবাৰ কওঁ, বেয়া লাগে কেতিয়াবা, মানে যিহেতু থিয়েটাৰ কলা কৰোঁ, নতুন থিয়েটাৰ, কিন্তু খুব ভালকৈ ওলাইছে। প্ৰমোটো আৰু গানটোৱে প্ৰমাণ, আৰু ষ্টাফটো আমাৰ খুব ভাল, নাটক 3খনো ভাল। এইবাৰ যিহেতু আমি ধৰা পুৰণা হৈছোঁ, 2-এখন কমিটি আমাৰ চিনাকি থাকে, ফোন কৰিবলৈ এইখন থিয়েটাৰ ভাল, যদি আপোনালোকৰ হোৱা নাই আমাক ভাবি চাব পাৰে। দাদা আপুনিতো আছে, আৰু কোন আছে অলপ একদম হেভি তোমাৰ কি কয়
আৰু মোক চিনা মানুহ অলপ বেলেগ বেলেগ ধৰা গান চান কৰা কোনোবা কোন আছে বোলো এইটো কি ধৰণৰ কথা আমি আছোঁ আমিতো নাটক ভাল ভাল নাটক দেখাই আহিছোঁ ৰাইজে দেখি পাইছে এই যে আহ্বায়ক কমিটিয়ে আচলতে বিচাৰে দেই অকল ভ্ৰাম্যমাণৰ প্ৰডিউচাৰ ভ্ৰাম্যমাণৰ অভিনেতাখিনিক জগৰীয়া কৰিলে নহ'ব আহ্বায়ক কমিটিও সমানে দায়ী কাৰণ মই নিজে ভুক্তভোগী মই পাইছোঁ আৰু তেওঁলোকে বিচাৰে দাদা কোন আছে গ্লেমাৰ কোন আছে আপুনিতো আছে আৰু ছুপাৰ গ্লেমাৰ কোন আছে আৰে বাবা গ্লেমাৰ যদি লাগে এটা গ্লেমাৰ ৰাখিব লাগিলে 50+ লাগে বাকীখিনি ছুপাৰষ্টাৰ যিখিনি আছে আমাৰ এতিয়া সেই অনুপাতে যদি তেওঁলোকৰ থিয়েটাৰত যায় 150 170 পাৰ নাইট দিব লাগিব বাকী যিখিনি আমি কৰি আছোঁ মই আছোঁ এইবাৰ জেফিদা আছোঁ আমাৰ পাৰ নাইট 130 সেই ডিফাৰেঞ্চটো তোমালোকক কমতো লাগে আৰু ছুপাৰষ্টাৰো লাগে গতিকে অকল থিয়েটাৰ কৰ্তৃপক্ষই জগৰীয়া নহয় আহ্বায়ক কমিটিও জগৰীয়া গতিকে আপোনালোকক অনুৰোধ আহ্বায়ক কমিটিসমূহক এই ধাৰাটো চেঞ্জ কৰিব লাগে আমি সকলোৱে চেঞ্জ কৰিব লাগিব আমি থিয়েটাৰৰ প্ৰডিউচাৰ আমি থিয়েটাৰৰ কৰ্মীখিনি আৰু আপোনালোক আহ্বায়ক কমিটিসমূহে অকল আমি যদি আমি সঁচা নাটক বিচাৰোঁ আপোনালোকে তেনেকৈ বিচাৰকচোন চাওঁ তাৰপিছত ধাৰাটো চেঞ্জ হয় নে নহয় গতিকে কেনেকুৱা ধৰণৰ কেৰেক্টাৰ কৰিবলৈ অলপ আপুনি আনইজি ফিল কৰে একো কেৰেক্টাৰ কৰিবলৈ আনইজি ফিল নকৰোঁ যিহেতু এক্টৰ আমি চব কেৰেক্টাৰ কৰিব লাগিব ড্ৰিম ৰ'ল কিবা আছেনে ড্ৰিম ৰ'ল আছে বহুতকেইটা আছে দেই আৰু তাৰ মাজত মোৰ খুব মন আছিলে মোৰ মহাভাৰতৰ কৰ্ণ মোৰ খুব আদৰ্শ চৰিত্ৰ এটা মোৰ ভাল লগা চৰিত্ৰ তেওঁৰ মই পঢ়িছোঁ যিমান পাৰোঁ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মহাৰথীয়ে হওক বা তেওঁৰ যিখিনি কিতাপ ওলাইছে মই পঢ়িছোঁ মানে কৰ্ণ এটা ড্ৰিম কেৰেক্টাৰ কৰ্ণৰ জীৱনটো কৰ্ণৰ ত্যাগ কৰ্ণৰ বীৰত্ব মানে যিটো পুৰুষত্ব আচলতে কৰ্ণহে যেন আচল পুৰুষ আচলতে কৰ্ণ মানে প্ৰপাৰ হিৰো ইণ্ডিয়াত যদি কোনোবা আছে মই কৰ্ণক ভাবোঁ কৰ্ণ কৰা মোৰ খুব মন আছিলে গতিকে মোৰ ধৰক মই কেমেৰাটো পোৱা নাই মহাৰথী কৰ্ণ বুলি ৰঙত চিৰিয়েল ওলাইছিলে মই কৰিছোঁ সেইখনত মই সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ এইবাৰ কিন্তু মই সেই সপোনটো মই পূৰা কৰিলোঁ ভ্ৰাম্যমাণত নহয় এমেচাৰ নাটকত বহুত বছৰৰ মূৰত মই এইবাৰ এমেচাৰ নাটক কৰিলোঁ যিহেতু থিয়েটাৰখন মোৰ আধাতে বন্ধ হৈ গ'ল অভিনয় কৰা মানুহ অভিনয় নকৰিলে উশাহবোৰ বন্ধ হৈ যায় হেঁচা মাৰি ধৰে তাৰমানে যদি এক্টিং নকৰোঁ বুলি ভাবোঁ তাৰমানে হেঁচা মাৰি ধৰে বন্ধ হৈ যায় উশাহবোৰ কি কৰোঁ নকৰোঁকৈ এখন নাটক আছিলে শ্ৰদ্ধা নৰেন পাটগিৰিৰ অভেচাৰী নাটকৰ বিখ্যাত নাট্যকাৰ কৰ্ণ কথা সেই নাটকখন উলিয়াই মোৰ পুৰণা দিমৰ ল'ৰাখিনিক বা নতুনকৈ কিছুমান ল'ৰা মোৰ গাঁৱত উলিয়াই মই এইবাৰ এখন প্ৰজেক্ট কৰিলোঁ কৰ্ণ কথা খুব ধুনীয়া নাটক মোৰ ইতিমধ্যে 2টা শ্ব' হৈ গ'ল আৰু জুলাইৰ 5 তাৰিখে নলবাৰী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আছে কৰ্ণ কথা গতিকে সেই সপোনটো এইবাৰ পূৰা কৰিলোঁ গতিকে এইখিনিতে যদি এটা সংলাপ নুশুনো ভাল নালাগিব তেতিয়াহ'লে সেই এতিয়া ভ্ৰাম্যমাণৰ সংলাপ নকওঁ মই আজি কৰ্ণৰ কথাৰ সংলাপ এটাই কওঁ মোৰ ভাল লগা কৰ্ণৰ কাংক্ষিত মৰ্যাদা তই জানো বিচাৰিছিলি ৰক্তাক্ত কুৰুক্ষেত্ৰৰ মহানায়ক হ'বলৈ পাৰিবি জানো তই যুদ্ধৰ গতি সলনি কৰিব অৰ্জুনক হত্যা কৰি হেৰা যুদ্ধ মানেইতো হত্যা দ্ৰৌপদীক বিধৱা সজাবলৈ পাৰিবি নে তই নাই মই নোৱাৰোঁ মই বিচৰা নাছিলোঁ হত্যাযজ্ঞৰ মহানায়ক হ'বলৈ যুদ্ধৰ বাসনা থকাহেঁতেন কবচ কুণ্ডল খুলি নিদিলোহেঁতেন ইন্দ্ৰ দেৱতাক তীব্ৰ ক্ষোভত অস্ত্ৰ তুলি ল'লে মনত পৰে পৰশুৰামলৈ সিখনৰ পিছত এখন মুখ কুন্তি পাঞ্চালী পদ্মা দুৰ্যোধন দ্বিধাগ্ৰস্ততা আবেগ বিভ্বলতাই পাহৰাই দিয়ে মোক উপযুক্ত সময়ত উপযুক্ত অস্ত্ৰৰ ব্যৱহাৰ পাহৰি যাওঁ মই বিচাৰ বিবেচনা মই নোৱাৰোঁ কৰ্ণ মই নোৱাৰোঁ মই মোৰ মৃতদেহ কান্ধত উঠাই লৈ গৈ আছোঁ বৈধ ভূমিলৈ অসহায়তাৰ অৰ্থ কি কৰ্ণ স্মৃতি স্বপ্ন বাস্তৱ বিভ্ৰম একাকাৰ হৈ গৈছে মোৰ একাকাৰ অক্ষমতা নিয়ন্ত্ৰণহীন অক্ষমতা কৰ্ণ কথা খুব ধুনীয়া আৰু অভিনয়ক যদি পৰিবেশ্য কলা হিচাপে ধৰা হয় তেতিয়া ইয়াক খুব সুন্দৰকৈ উপস্থাপন কৰে আপোনালোকৰ বহু পৰিচিত এগৰাকী সুদক্ষ অভিনেতা সুকুমাৰ দাই গতিকে এইবাৰ তেখেতক
তিনিটা নতুন ৰূপত আপোনালোকে দেখিবলৈ পাব কলাগুৰুৰ মঞ্চত গতিকে কেনেকুৱা প্ৰস্তুতি এইবাৰ খুব ভাল প্ৰস্তুতি যেহেতু থিয়েটাৰখন এবাৰ নতুন যোৱা বছৰ আছিলে কলাগুৰু থিয়েটাৰ হিচাপে এইখন হয়তো এটা বেলেগ প্ৰযোজকৰ হাতত আছিলে এইবাৰ হৰ্থেবাৰী হেলচাৰ ধ্ৰুৱজ্যোতি তালুকদাৰ নামৰ এজন উদ্যমী যুৱক তেখেতে লৈছে এইবাৰ থিয়েটাৰখন গতিকে খুব ধুনীয়াকৈ প্ৰস্তুতি চলাই আছে কেম্প চেম্প সজাইছে আৰু নাটক তিনিখন খুব ভাল আমাৰ জুলাইৰ 10 তাৰিখৰ পৰা আমাৰ আখৰ আৰম্ভ আৰু জুলাই আৰু আগষ্টৰ 20 তাৰিখে আমি ৰাইজৰ মাজত ওলাই যাম নাটক তিনিখনলৈ এটা সময়ত আপুনি চিৰিয়েলো কৰিছিল গতিকে এই অভিনয় যে কৰিম বুলি মনত যিটো ধাৰণা হ'ল এই ধাৰণাটো সৰুতে কেতিয়াই হৈছিলে আচলতে তোমাৰ মই সৰুৰ পৰা ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ পাইছোঁ দেউতাই নাটক কৰিছিলে আমাৰ মামাহঁতে নাটক কৰিছিলে আৰু তেনেকৈ মই আচলতে সৰুতে মই মিউজিকৰ মানুহ আছিলোঁ মানে মাৰ এটা সপোন আছিল গান গোৱাব আৰু গায়ক বনাব হাৰমনিয়াম আনি দিলে ক্লাছ 6 মানৰ পৰা মই হাৰমনিয়াম বজালোঁ মই জানো দেই এতিয়াও বজাব গান গাবলৈ ট্ৰাই কৰিলোঁ মই শিকিলোঁ 2 বছৰমান পাছত চাগে গম পালে মোৰ প্ৰশিক্ষকে এইটো কণ্ঠৰে গান নহ'ব এতিয়া গান এৰিলোঁ গান এৰি মই তোমাৰ যেতিয়া মেট্ৰিক দিওঁতে মই ভায়লিন এখন আনিলোঁ মই ভায়লিনৰ প্ৰশিক্ষণ ল'লোঁ আৰু খুব ধুনীয়াকৈ মই বহুত বছৰ ভায়লিন শিকিলোঁ ভায়লিন শিকি মই মাজে মাজে এতিয়া মনটো বেয়া লাগিলে মই ভায়লিন বজাওঁ মই ভায়লিন বজাব জানো ভায়লিন বজাওঁ আৰু তেনেকৈ তোমাৰ এই নাটকলে মনটো তোমাৰ এইটো মানে ধাৱমান হ'ল যেহেতু আমি অসমৰ মানুহ ভ্ৰাম্যমান আমাৰ সদায় প্ৰিয় সৰুৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ চাই ডাঙৰ হৈছোঁ গতিকে প্ৰথম প্ৰেম কিন্তু নাটকত ভ্ৰাম্যমান থিয়েটাৰ চাই তাৰ পিছলৈহে নাটক কি বুজি পালোঁ যেতিয়া মই 2005 মই চিগাল আহোঁ চিগাল থিয়েটাৰ একাডেমি চৌধুৰী বাহাদুৰ ইছলাম তাত মই আনুষ্ঠানিকভাৱে নাটকৰ প্ৰশিক্ষণ মই প্ৰথম আৰম্ভ কৰোঁ ছাৰৰ তত্ত্বাৱধানত ছাৰৰ প্ৰশিক্ষণত নাটক আচলতে এই ভ্ৰাম্যমান চাই প্ৰেমত পৰিলে নাটক কৰা নাযায় আচলতে চিগালত আহি গম পালোঁ এবছৰ শিকি হাৰ ভঙা পৰিশ্ৰম অকল ডাইলগ সংলাপকেইটা কোৱাই যে নাটক নহয় ছাৰৰ পৰা গম পালোঁ শিকিলোঁ কিমান ত্যাগ লাগে কিমান ডেডিকেশ্যন লাগে তাৰপিছতহে আচলতে তাৰপিছৰ পৰা নাটকৰ প্ৰেমত পৰিছোঁ তেতিয়াৰ পৰা এতিয়ালৈ মই পিছলৈ ঘূৰি চোৱা নাই নাটকে কৰিছোঁ ছাকচেছ হৈছোঁ ফেইলৰ হৈছোঁ সেইটো পিছৰ কথা মানুহে আঁকোৱালি লৈছে লোৱা নাই সেইটো পিছৰ কথা কিন্তু নিৰৱচ্ছিন্নভাৱে একাগ্ৰতাৰে আৰু অনেষ্টলি মই নাটকে কৰি আছোঁ আৰু কৰি যাম পিছলৈও ভ্ৰাম্যমানৰ অৱস্থা যি হওক যি নহওক যেতিয়ালৈ জীয়াই থাকোঁ তেতিয়ালৈ কিন্তু নাটকে কৰিম আৰু পৰিয়ালৰো সঁহাৰি আছে ভালে আছে ডেফিনেটলি আছে একদম আছে গতিকে অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ আগত মই পুনৰ এটি সংলাপ শুনিব বিচাৰিছোঁ কিন্তু মই সেই আগৰ থিয়েটাৰখনৰে শুনিম প্ৰয়োজন হ'লে তাই ঘৰ এৰি গুচি যাব প্ৰয়োজন হ'লে এই মৰমৰ ককায়েকক এৰি থৈ গুচি যাব এই মৰমৰ ককায়েকক এৰি থৈ গুচি যাব আৰে যাবা যা কাকো নালাগে মোক কাকো নালাগে কাকোৱে 8 বছৰ বয়স মোৰ তেতিয়া খাবলৈ নাপাই মোৰ কোলাত মৰি থকা ভনীজনীক মই নিজ হাতে গাঁত খান্দি পুতি থৈ আহিছিলোঁ তেতিয়া এই কণমানি ছোৱালীজনীক বুটলি আনিছিলোঁ মই ৰাস্তাৰ পৰা নাম দিছিলোঁ মৰমতে কাজল খুৱাই বুৱাই ডাঙৰ কৰিছিলোঁ এই কণমানি ছোৱালীজনীক আৰু তাই মোক মৰমতে সেই মাটিত পুতি থৈ অহা ভনীজনীৰ দৰে মোক মৰমতে মাতিবলৈ আৰম্ভ কৰিছিল আৰু চানা এতিয়া ডাঙৰ হৈ গ'ল তাই প্ৰেমত পৰিব পৰা হ'ল প্ৰেমৰ বাবে এই মৰমৰ ঘৰখন এৰি থৈ যাব পৰা হ'ল এই মৰমৰ ককায়েকক এৰি থৈ যাব পৰা হ'ল আৰু জানা যা গুচি যা কাকো নালাগে মোক কাকো নালাগে কোনেও নালাগে মোক দাদা বুলি মাতিব কাৰো নহয় মই ধন্যবাদ এনেকুৱা লাগিছে যে থিয়েটাৰৰ নাটকখনেই মানে চাই আছোঁ আৰু আপোনাৰো দুজনী ঘৰত ভনী আছে মোৰ ভণ্টি দুজনী এজনী বিয়া দিলোঁ গুৱাহাটীতে চানমাৰীত আৰু সৰু ভণ্টি আছে তাইক হয়তো অহা বছৰমানলৈ বিয়া দিম বুলি ভাবি আছোঁ আৰু তেওঁলোকে কি বুলি মাতে তেওঁলোকে
ভণ্টিহঁতে দাদাই বোলে আপুনি যে কৈছে অলপ আগতে আপোনাক টুটু দা বুলি মাতে ঘৰত মানে মোৰ গাঁৱত চবেই মোক যিখিনি মোৰ গাঁৱৰ মানুহ সৰুৰ পৰা পাইছে তেওঁলোকে মোক টুটু বুলি মাতে মানে মোৰ নিকনেম টুটু সুকুমাৰ বৰ্মন আৰু ঘৰত মেক্সিমামে মোক টুটু বুলিয়ে মাতে চবৰে টুটু দা আৰু ইয়ালৈ আহি সুকুমাৰ কেনেকুৱা লাগিল খুব ভাল লাগিল বহুত ধুনীয়া লাগিছে একদম ঘৰুৱা পৰিৱেশ এটা পাইছোঁ শিখা চিনাকি এওঁলোককো পালোঁ খুব ভাল লাগিল গতিকে ধন্যবাদ তোমাক ধন্যবাদ তোমালোকক ধন্যবাদ এনি টাইম ইণ্ডিয়া এই চেনেলটোক মোৰ ফালৰ পৰা বহুত ধন্যবাদ বহুদিনৰ মনৰ কথা কোৱা সুবিধা কোনোবাই দিলে ধন্যবাদ চবকে আৰু অসমৰ ৰাইজক ধন্যবাদ এবাৰ থিয়েটাৰ কলাগুৰু চাব খুব ভাল নাটক আমি 3খন উপহাৰ দিম আৰু যোৱা বছৰ আমি উজনি অসম যাব নোৱাৰিলোঁ ভোকাতুৰ হৈ আছোঁ আচলতে নাটক কৰিবলৈ গতিকে আহক নাটক চাওক আৰু আমাক আশীৰ্বাদ দিয়ক ধন্যবাদ গতিকে আমিও চেষ্টা কৰিছোঁ যে কম সময়ত সুকুমাৰ দাৰ মনৰ কথা জানিবলৈ কাৰণ বহুত বেছি দীঘলীয়া ইণ্টাৰভিউ মানুহে চাবলৈ ইচ্ছুক নহয় বা মন নকৰে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কথাখিনি চমুৱাই কম সময়ৰ ভিতৰতে পাতিবলৈ চেষ্টা কৰিছোঁ গতিকে অনুষ্ঠানটিৰ শেষত মই আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াই আজি আমাৰ এই অনুষ্ঠানটোলৈ আহিলে বা মোৰ আমন্ত্ৰণটো ৰক্ষা কৰিলে আশা কৰোঁ অনাগত দিনত আপোনাক লগ পাম আপোনাৰ এই অভিনয় যাত্ৰা সদায় অব্যাহত থাকক আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানটিৰ পৰা মই শিখাৰাণী ঠাকুৰে বিদায় লৈছোঁ ধন্যবাদ